নমস্কাৰ ই-ষ্টাম্প বা ই-দলিল কেনেকৈ অনলাইন ঘৰতে বহি লাভ কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছোঁ আপোনালোকে যদি কিবা এটা এগ্ৰিমেণ্ট কৰিবলগীয়া হয় বা মাটি কিনা বেচা কৰিবলগীয়া হয় তেতিয়া এগ্ৰিমেণ্ট কৰিবৰ কাৰণে আপোনালোকক দলিল এখন প্ৰয়োজন হয় আৰু আপোনালোকে আজিকালি দলিল অফলাইনত নাপাব অনলাইন কৰিব লাগিব আপোনালোকে যদি দলিল বিচাৰি যায় দোকানত তেন্তে আপোনালোকক অনলাইন কৰিবলৈ ক'ব আৰু অনলাইন কৰোঁতে আপোনালোকক মিনিমাম 200-300 টকা লৈ ল'ব চ' আজিৰ ভিডিঅ'ত আপোনালোকে মাত্ৰ আপোনাৰ যিটো পেমেণ্ট কৰিবলগীয়া থাকে ধৰক আপুনি যদি 20 টকীয়া দলিল বা ই দলিল বা ই-ষ্টাম্প যদি আপোনালোকৰ প্ৰয়োজন আছে 20 টকা মাত্ৰ খৰচা কৰি আপোনালোকে ই দলিল লাভ কৰিব পাৰিব বা আপুনি 50 টকাৰ বোলে বিচাৰিছে 50 টকীয়া আপোনালোকে ডাইৰেক্ট পেমেণ্ট কৰি 50 টকাতে আপোনালোকে ঘৰতে বহি লাভ কৰিব পাৰিব চ' আজিৰ ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাম কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব কি ডকুমেণ্টছ লাগিব এভৰিথিং আপোনালোকক দেখুৱাম সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গুগল ক্ৰমটো অপেন কৰিব আৰু চাৰ্চ কৰিব ই-ষ্টাম্প দেখা পাইছে এনেকৈ আপোনালোকে ই-ষ্টাম্প বুলি চাৰ্চ কৰিব চাৰ্চ কৰাৰ পাছতে আপোনালোকে প্ৰথমতে দেখা পাই যাব ই-ষ্টাম্প এই অপশ্যনটোত ক্লিক কৰিব অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব আপোনাৰ মোবাইলত অলপ বেলেগকৈ দেখা পাব পাৰে কিন্তু আপোনালোকে অতি সহজে মোবাইলটো কামটো কৰিব পাৰিব মই ইয়াতে আপোনালোকক বস্তুবোৰ ভালকে দেখাবৰ কাৰণে ল্যাপটপত কৰি আছো ইয়াতে আপোনালোকে দেখা পাইছে কেইটামান অপশ্যন ই-ষ্টাম্পিং ই-ৰেজিষ্ট্ৰেশ্যন ফিজ ই-কোড এটা অপশ্যন আপোনালোকে দেখা পাইছে ওপৰত টপ কৰ্নাৰত লগইন এই লগইনত ক্লিক কৰিব ঠিক আছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ই-ষ্টাম্পিংত চিটিজেন লগইন /ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰিব ঠিক আছে প্ৰথমতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব কাৰণ লগইন কৰিবলৈ হলে আপোনালোকক এটা ইউজাৰ আইডি আৰু পাছৱৰ্ড প্ৰয়োজন হ'ব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰচেছবোৰ কি হ'ব ইউজাৰ ৰেজিষ্ট্ৰেশ্যন মেক পেমেণ্ট আৰু প্ৰিন্ট এনেকৈ কৰিব পাৰিব ঠিক আছে ইয়াতে আপোনালোকে ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰিব লাগিব ঠিক আছে ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব যিবোৰ ষ্টাৰ মাৰ্ক আছে সেইবোৰ মেণ্ডেটৰী ফিল আপ কৰিবই লাগিব এটো ব্লেংক এৰিব নোৱাৰিব প্ৰথমতে ইউজাৰ টাইপ আহিছে ইউজাৰ টাইপত আপোনালোকে কৰ্পোৰেট নে ইন্ডিভিজুৱেল হেতু সিলেক্ট কৰিব মোৰ ক্ষেত্ৰত মই ইন্ডিভিজুৱেল সিলেক্ট কৰিম আৰু ইমেইল আইডি আপোনালোকক মেণ্ডেটৰী দিবই লাগিব ইমেইল আইডিটো ইয়াতে প্ৰভাইড কৰিব আৰু ডিজায়াৰ ইউজাৰ আইডি এটা ইউজাৰ আইডি আপোনালোকে ক্ৰিয়েট কৰিব যিটি আপুনি আপোনাৰ মতে আপোনাৰ নামৰ লগত জড়িত কৰি কিবা এটা ক্ৰিয়েট কৰিব আৰু পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব লাগিব এটা কোৱেশ্চন আপোনালোকক সুধিব কোৱেশ্চনটোৰ এনসাৰ আপুনি নিজে দিব লাগিব তো হেতু আপোনাৰ যেতিয়া আপোনাৰ পাছৱৰ্ডটো আপুনি পাহৰি যাব তেতিয়া আপুনি এই পাছৱৰ্ডটো ৰিকভাৰ কৰিব কাৰণে এই কোৱেশ্চন এনসাৰটো খুব প্ৰয়োজন হ'ব গতিকে আপোনাৰ যি মনত থাকে হেতু আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা কোৱেশ্চনৰ পৰা আপোনালোকৰ যি ডেট ফাৰ্ষ্ট টিচাৰ আপোনাৰ ফোন নাম্বাৰ যি হয় ডেট প্লেচ হেবোৰ আপোনালোকে দিব পাৰে আৰু ভেৰিফিকেশনত আপোনালোকে দেখা পাইছে ক্যাপচা কোডটো প্লাস মাইনাস যেনেকৈ থাকে হেতু আপোনালোকে ক্যালকুলেট কৰি ইয়াতে ফিল আপ কৰি আই একসেপ্ট অল টাৰ্মছ এণ্ড কণ্ডিশ্যন এটো ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব ঠিক আছে ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি লওঁ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ একসেপ্ট কৰাৰ পাছতে সেভ অপশ্যনটোত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে আপুনি যোনটো ইমেইল আইডি প্ৰভাইড কৰিছে তাতে এটা ওটিপি সেন্ড হ'ব এই ওটিপিটো ইয়াতে আপোনালোকে সাবমিট কৰিব লাগিব ওটিপিটো সাবমিট কৰাৰ পাছতে ভেৰিফাই ওটিপিত ক্লিক কৰিব আৰু এক্টিভ প্ৰফাইল দেখা পাইছে ইয়াতে ক্লিক কৰিব ওকে কৰিব ইয়াতে আপোনালোকে দেখা পাইছে লগইন সেকশনটো আহি গৈছে সেটা আপোনাৰ মোবাইল নাম্বাৰ যদি আপুনি লগইন কৰিব পাৰে বা আপুনি ইয়াতে দেখা পাইছে ইউজাৰ নেম দিয়া আছে ইউজাৰ নেম থ্ৰু দি আপুনি লগইন কৰিব পাৰিব ওটিপিটো ভেৰিফাই কৰাৰ পৰা সাইন ইনত ক্লিক কৰিব আধাৰ কাৰ্ডটো সিলেক্ট কৰিব কন্টিনিউ কৰিব এটা আপোনালোকে দেখা পাইছে আপোনাৰ ডিটেইলছখিনি আধাৰ কাৰ্ডৰ পৰা পেজ কৰি ল'ব সো এটা আপোনালোকে কি কৰিব হোম দেখা পাইছে হোমত ক্লিক কৰিব লগইন হোৱাৰ পাছতে ইন্টাৰফেচটো এনেকৈ খোল খাই যাব আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে কি কৰিব পে ষ্টাম্প ডিউটি অপশ্যন ক্লিক কৰিব আৰু ইয়াতে ষ্টেটটো সিলেক্ট কৰিব সিলেক্ট অপশ্যন ফৰ ই-ষ্টাম্প সাৰ্টিফিকেট কালেকশ্যন ইয়াতে আপোনালোকে প্ৰথম নম্বৰ অপশ্যনটো সিলেক্ট কৰিব সেলফ প্ৰিন্টিং অফ ই-ষ্টাম্পিং সাৰ্টিফিকেট আপুনি নিজে প্ৰিন্ট কৰিব বুলি ইয়াতে আপুনি সিলেক্ট কৰিছে আপুনি ব্ৰাঞ্চত গৈ কালেক্ট কৰিব নালাগে আৰু সিলেক্ট ষ্টাম্প ডিউটি টাইপ ৰেজিষ্ট্ৰেবল ষ্টাম্প ডিউটি অপশ্যনটো সিলেক্ট কৰিব
আৰু ইয়াতে আপোনালোকে দেখা পাইছে select registrable stamp duty ইয়াতে আপোনালোকে চাব কিহৰ কাৰণে আপোনাক এই দলিলখন বা স্টাম্পখন প্ৰয়োজন হৈছে আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে আপোনাৰ যোনটো আপোনাৰ কাৰণে এপ্ৰোপ্ৰিয়েট হয় হেটা আপুনি সিলেক্ট কৰি লব আপোনাৰ কি কামত প্ৰয়োজন আছে সিলেক্ট কৰাৰ পাছতে প্ৰসিড অপচনত ক্লিক কৰিব প্ৰসিড অপচনত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাই যাব ক্ৰিয়েট অনলাইন সাবমিশন আপোনাৰ নাম আপোনাৰ মোবাইল নাম্বাৰ আপোনাৰ ইমেইল আইডি এই সকলোবোৰ ইয়াতে শো হৈ যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰিব লাগিব লোকেশন সিলেক্ট কৰিব লাগিব সেলফ প্ৰিন্টিং অফ ই স্টাম্পিং সাৰ্টিফিকেট এটা লিখা আছে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰিব ইয়া আপোনাৰ লোকেশনো সিলেক্ট কৰিব এইখিনি সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ডেসক্ৰিপচন অফ ডকুমেন্ট কিহৰ কাৰণে আপোনাক এই স্টাম্পটো প্ৰয়োজন হৈছে ইয়াতে আপোনালোকে মিনিমাম 30 ক্যাৰেক্টাৰ পৰা 100 ক্যাৰেক্টাৰৰ ভিতৰত লিখি দিব লাগিব ইয়াতে আপুনি স্পেশাল ক্যাৰেক্টাৰ ইউজ কৰিব নোৱাৰিব কনসিডাৰেশন প্ৰাইস এগ্ৰিমেন্টটো কিমান টকীয়া এগ্ৰিমেন্ট হয় ইয়াতে আপোনালোকক সুধিছে সো ইয়াতে আপোনালোকে হেতু প্ৰভাইড কৰিব পাৰে আৰু ইয়াতে আপোনালোকক সুধিছে ডু ইউ ৱান্ট প্ৰফাইল নেম টু বি আপডেট অন ফাৰ্স্ট পাৰ্টি সেকেন্ড পাৰ্টি সো ইয়াতে এগ্ৰিমেন্ট কৰোতে দুটা পাৰ্টি থাকিব অবিয়াসলি ফাৰ্স্ট পাৰ্টি আৰু সেকেন্ড পাৰ্টি সো ফাৰ্স্ট পাৰ্টি আৰু সেকেন্ড পাৰ্টিৰ ডিটেইলছ খিনি ইয়াতে আপোনালোকে প্ৰভাইড কৰিব সো ইয়াতে ফাৰ্স্ট পাৰ্টি ডিটেইলছ অটোমেটিক আহি যাব যোনে ডিটখন উলিয়াই আছে বা ই স্টাম্পখন উলিয়াই আছে সেকেন্ড পাৰ্টিটোৰ ডিটেইলছও আপোনালোকে দিব লাগিব এটা দেখা পাইছে সেকেন্ড পাৰ্টি নেম তো ইয়াতে আপোনালোকে সেকেন্ড পাৰ্টি নামটো দিব পাৰিব সেকেন্ড পাৰ্টি ডিটেইলছ খিনি দিয়াৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে স্টাম্প ডিউটি পেইড বাই ফাৰ্স্ট পাৰ্টিয়ে পেইড কৰিব সো তেখেতৰ নামটো ইয়াতে শো হৈ থাকিব আৰু জেন্ডাৰ অফ পেইড বাই পাৰসন মেল নে ফিমেল হয় হেতু সুধিছে তো ইয়াতে আপোনালোকে সিলেক্ট কৰিব আৰু স্টাম্প ডিউটি এমাউন্ট কিমান টকীয়া আপোনাক ই স্টাম্প প্ৰয়োজন আছে হেতু ইয়াতে আপোনালোকে লিখি দিব ইয়াতে আপোনালোকে দেখা পাইছে পেমেন্ট মোড অফ স্টাম্প ডিউটি সিলেক্ট পেমেন্ট মোড এই দুই নম্বৰ অপচনটো আপোনালোকে সিলেক্ট কৰিব পাৰে আপোনাৰ যদি ফোন পে গুগল পে আছে সো ইয়াতে মই দুই নম্বৰটো সিলেক্ট কৰিছো দুই নম্বৰ অপচন সিলেক্ট কৰাৰ পাছতে সেভ অপচনত ক্লিক কৰিব আৰু আপোনাৰ যদি এডিট কৰিবলগীয়া আছে ক'বাত যদি ভুল হৈছে বুলি ভাবে তেন্তে আপোনালোকে এই ইয়াতে দেখা পাইছে মডিফাই অপচন ক্লিক কৰি মডিফাই কৰিব পাৰিব আদাৰৱাইজ আপোনালোকে কনফাৰ্মত ক্লিক কৰিব ওকে কৰিব ওকে কৰাৰ পাছতে ইয়াতে ক্যাপচা কোডটো আহি গৈছে ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰিব এজ ইট ইজ যেনেকৈ আছে যেনেকৈ ফিল আপ কৰিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব প্ৰসিড পেমেন্ট অপচনত ক্লিক কৰি দিব ইয়াতে অলপ লোডিং লৈ আছে আপোনালোকে বেক বা ৰিফ্ৰেছ কৰি দিব নালাগে অটোমেটিক আহি যাব দেখা পাইছে এনেকৈ আহি গৈছে ইয়াতে শো কিউআৰ কোড অপচনত ক্লিক কৰি আপোনালোকে স্ক্যান কৰি মোবাইলৰ পৰা ডাইৰেক্ট পেমেন্টটো কৰিব পাৰিব পেমেন্ট কনফাৰ্মেশনটো আহি গৈছে আপোনালোকে দেখা পাইছে ইয়াতে পেমেন্ট সাকসেসফুল হৈ গৈছে পেমেন্ট হোৱাৰ পাছতে আপোনালোকে কেনেকৈ প্ৰিন্ট কৰিব এটো আপোনালোকক এতিয়া দেখুৱাম এটা পেমেন্ট সাকসেসফুল হৈ গৈছে পেমেন্ট ৰিসিপ্টটো আহি গৈছে আৰু তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে এটা দেখা পাইছে প্ৰিন্ট ই স্টাম্প সাৰ্টিফিকেট যদি আপোনাৰ লগত প্ৰিন্টাৰ এভেইলেবল আছে আপোনাৰ ঘৰত তেন্তে আপোনালোকে ক্লিক হিয়াৰ এই অপচন ক্লিক কৰি আপোনালোকে এটা প্ৰিন্টাৰ ড্ৰাইভাৰ আপোনালোকে ইনষ্টল কৰিব লাগিব ইনষ্টল কৰি আপোনালোকে অতি সহজে প্ৰিন্ট কৰিব পাৰিব ভিডিওটো যদি ভাল লাগিলে তেন্তে আপোনালোকে এটা ভিডিওটো লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো